বন্ধু বান্ধৱীসকল ইউপিএছ আৰু এনপিএছ এই দুটাক লৈ দেশত বহুত আন্দোলন চলি আছে। আমাক সকলোকে পুৰণি পেঞ্চন অপিএছটো দিব লাগে। আজি 5 দিন ধৰি কৰ্মচাৰীসকলে কলাফিতা মাৰি ডিউটি কৰি আছে, কাম কৰি আছে। এতিয়া কথা হল কি, আমাক কি কাৰণত পুৰণি পেঞ্চন দিব নোৱাৰে? কি কাৰণ দিব নোৱাৰে? যদি এমএলএ, পিএম, সিএম তেওঁলোকে যদি পুৰণি পেঞ্চন ল'ব পাৰে, তেতিয়াহ'লে আমাকো দিয়ক। এখন দেশ, এখনে আইন, এক নীতি, সেইটো কৰক। এটাই আইন কৰক। আমাক কিয় অপিএছৰ পৰা বঞ্চিত কৰি আছে? এতিয়া বিভিন্ন ৰাজ্যত, বিভিন্ন জিলাত এইটোৱে মাত্ৰ আন্দোলন চলি আছে। এতিয়া অহা 26 তাৰিখে আৰু আন্দোলন আছে আৰু 30 ছেপ্টেম্বৰলৈকে এটা সময়সীমা বান্ধি দিছে। এই 30 ছেপ্টেম্বৰত যদি নহয়, তেতিয়াহ'লে বৃহত্তৰ পৰা বৃহৎ আন্দোলন চলিব। পুৰণি পেঞ্চন দিবই লাগিব। আমাৰ শিক্ষক, কৰ্মচাৰী আৰু যিবিলাক সৈনিক আছে, যিবিলাক সৈনিক, অৰ্ধ সৈনিক বল সিহঁতে আছে, দেশখন কোনে চলাই আছে? যদি কৰ্মচাৰীবিলাকে কাম নকৰে, ৰাইজৰ কাম নকৰে, তেতিয়াহ'লে দেশখন চলিব নেকি? যদি সৈনিকবিলাকে দেশখন ৰক্ষা নকৰে, তেনেহ'লে দেশখন ৰক্ষা হ'ব নেকি? আজি সৈনিক, কৰ্মচাৰী, শিক্ষক সকলে কাম কৰাৰ কাৰণে দেশ অগ্ৰগতিৰ পিনে ধাবিত হৈছে আৰু দেশত কাম চলি আছে। এই কৰ্মচাৰী, শিক্ষক আৰু সৈনিক বা পুলিচ বিভাগটো, এইবিলাকৰ কাৰণে দেশখন চলি আছে। যাৰ কাৰণে দেশ চলি আছে, ইমান কষ্ট কৰি ডিউটি কৰি আছে, তাক 1200, 1400, 1800, 2000 পেঞ্চন দি আৰু নিজে ৰসমলাই খাই আছে। নিজে আচল বস্তুটো এতিয়া আমাৰ চৰকাৰে আমাৰ পিনে অলপো লক্ষ্য কৰা নাই। যিসকল ৰিটায়াৰ হৈছে তেওঁলোকে জানে তেওঁলোকৰ কি অৱস্থা হৈছে। পানীত হাঁহ নচৰা অৱস্থা হৈছে। মোৰ নিজৰে তেনেকুৱা হৈছে। মোৰ খেতি মাটি জমা একো নাই। মই কি কৰিম? 1800 টকা দি কিবা চলিব নেকি এখন মাহ? কোনোবাই চলাব পাৰিব নেকি যে এখন মাহ এই 1800 টকা দি মই চলাম বুলি কোৱা মানুহ এজন ওলাকচোন। কাৰোবাৰ ক্ষমতা আছে নেকি যে 1800 টকাত ঔষধে পত্ৰে বা এই সংসাৰখন 1800 টকাত চলিব? সেইটোতো বিবেচনা কৰিব লাগে চৰকাৰে। আৰু ইউপিএছ অলপ উন্নত আছিল যদিও 10% টকাটো কিয় কাটিব লাগে? ইউপিএছৰ বিৰোধিতা কৰাৰ এইটোৱে কাৰণ, মেইন কাৰণ। এই 10 টকাটো কিয় কাটিব লাগে? আৰু এই 10 টকাটো যেতিয়া ৰিটায়াৰ হ'ব তেতিয়া কি হ'ব কোনো নিশ্চয়তা নাই। এই বিষয়ে কোনো নিশ্চয়তা নাই। 10 টকাটো চৰকাৰেতো এইটো ইহঁতে এই টকাটো এটা কোম্পানীৰ জৰিয়তে অনলাইন বিজনেছত ইহঁতে জড়িত কৰাব।
এইটো শ্বেয়াৰ মাৰ্কেটত দিব টকাটো, কিন্তু কৰ্মচাৰীয়েতো একো নাপাব, কৰ্মচাৰীয়েতো একো নাপায়। সেইকাৰণে কৰ্মচাৰী এতিয়া জাগি গৈছে যে পুৰণি পেঞ্চন লাগে, পুৰণি পেঞ্চন লাগে, পুৰণি পেঞ্চন লাগে। উই ৱান্ট OPS, উই ৱান্ট OPS, উই ৱান্ট OPS। এইখিনি চৰকাৰক মই দুনাই, অসম চৰকাৰ আৰু ভাৰত চৰকাৰক মই দুনাই মিনতি কৰিলোঁ যে আমাৰ পুৰণি পেঞ্চন ঘূৰাই দিয়ক, বাহাল কৰক। ধন্যবাদ।